নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ত্ৰিকোণমিতি পাৰ্ট 3 এতিয়া ত্ৰিকোণমিতি পাৰ্ট 3 আমি এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ 4 টো চাওঁ প্ৰথমে এটা 4 কোৱেশ্চন নম্বৰ 4 ৰ 1 টো দিয়া আছিল তোমাৰ sin 90 - a sin 90 degree minus a into sin 180 degree plus a sin 180 degree plus a plus cos 90 degree plus a cos 90 degree plus a ইয়াৰ লগত ইনটু হৈ আছিল cos 180 degree plus a cos 180 degree minus a sorry cos 180 degree minus a ইয়াৰ সমান আমাক প্ৰুফ কৰি দেখাব গৈছে ইয়াৰ সমান কি দেখাব গৈছে ইয়াৰ সমান দেখাব গৈছিল শূন্য এই গোটেইটো ক্যালকুলেশন কৰি আমি শূন্য উলিয়াই দেখুৱাব লাগে এটা প্ৰথমতে চোৱা 90 ডিগ্ৰী মাইনাস a 90 ডিগ্ৰী মাইনাস থিটা ইয়াত a আছে মই ইয়াত থিটা কোন চকত থাকে প্ৰথম চকত এটা প্ৰথম চকত থকাৰ কাৰণে আমি কি কৰিম আৰু ইয়াত 90 লগত কি পূৰণ হৈ আছে এটা অযুগ্ম সংখ্যা কাৰণ 1 * 90 equal to 90 গতিকে এটা অযুগ্ম সংখ্যা পূৰণ হৈ আছে গতিকে sin টো কি হলে কনভার্ট হ'ব cos a 90 ডিগ্ৰী মাইনাস a টো প্ৰথম চকত আছে গতিকে আমাৰ অনুপাতটো sin অনুপাতৰ আগত কি আহিব প্লাস চিন আহিব আকৌ এবাৰ কৈছো 90 ডিগ্ৰী মাইনাস a আছে কিন্তু অনুপাতটো আছিল sin টোহে চাম sin টো পজিটিভ sin বুলি নহয় প্ৰথম চকত সকলো অনুপাতেই পজিটিভ হয় কিন্তু সাইনৰ টোহে চাম এতিয়া সোয়া ইয়াৰ লগত পূৰণ হৈ আছে sin 180 ডিগ্ৰী প্লাস a এটা 180 ডিগ্ৰী প্লাস a তাৰ মানে এটো কোন চকত আছে তৃতীয় এটা ASTC ৰুল মতে ASTC তৃতীয় চকত sin অনুপাতটো কি হ'ব তৃতীয় চকত sin অনুপাতটো নিগেটিভ হ'ব সোয়া ইয়াত 10 হে অকল পজিটিভ গতিকে এই অনুপাতটোহে চাবা এইটো তৃতীয় চকত আছে sin আছিলে গতিকে sin ৰ আগত কি হ'ব নিগেটিভ চিন বহিব আৰু ইয়াত 90 লগত কি পূৰণ হৈ আছে 2 * 90 চ কাৰণ 180 ডিগ্ৰী হৈ আছে গতিকে যুগ্ম সংখ্যা লাগিলে sin টো sin এ থাকে sin a হ'ব আৰু যেহেতু তৃতীয় চকত আছে গতিকে ইয়াত এটা মাইনাস চিন বহিব পূৰণ হৈ আছে গতিকে ব্ৰেকেট দি ৰাখি প্লাস cos 90 ডিগ্ৰী প্লাস a এতিয়া 90 লগত 1 অযুগ্ম সংখ্যা পূৰণ হৈছে cos কনভাৰ্ট হ'ব sin হলে sin a into 90 degree plus a কোনটো চকত আছে দ্বিতীয় চকত cos নিগেটিভ গতিকে এই sin ৰ আগত নিগেটিভ চিহ্ন এটা আহিব আগফালে পজিটিভ আছে মই ব্ৰেকেট দি ৰাখিছো ডট cos 180 degree minus a cos টো cosই থাকিব দ্বিতীয় চকত cos নিগেটিভ গতিকে ইয়াৰ আগত কি চিহ্ন আহিব cos টো cosই থাকিব আৰু এইটো 180 degree minus a এইটো দ্বিতীয় চকত আছে গতিকে ইয়াৰ আগত নিগেটিভ চিহ্ন আহিব এটা এই দুটা যদি আমি পূরণ কৰো কি হ'ব -sin a cos a প্লাস মাইনাস আছে প্লাস হ'ব আকৌ এটো কি হ'ল sin a পূরণ কৰিলে cos a ঠিক আছে sin a cos a এটো প্লাস এটো মাইনাস কৰি কি হ'ব 0 ইকুয়াল টু রাইট হ্যান্ড সাইড এটো আমি লেফট হ্যান্ড সাইড ধৰিলো প্ৰথম ঠিক আছে এটা আমি বুজি পাইছো নিশ্চয় এটা সহজ বস্তু খালি আমাৰ এই ASTC ৰুলটো মনত থাকিব লাগিব আৰু কোনটো চকত আছে বস্তুটো হেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ গোটেই অংকখিনি হয় এটা ইয়াৰ পাছৰ আৰু এটা অংকলৈ যাও এটা কোৱেশ্চন নম্বৰ 4 ৰ থিটো লাইছো ইয়াত দিয়া আছিল sin 420 ডিগ্ৰী cos 390 ডিগ্ৰী প্লাস cos -300 ডিগ্ৰী into sin minus 330 degree এতিয়া এটা বস্তু চোৱা আমাৰ এটা মাইনাস থিটা কোন পাইছিলো আমি cos minus theta is equal to cos theta গতিকে এই বস্তুটো cos minus 300 ডিগ্ৰী কি হ'ব cos minus 300 ডিগ্ৰী is equal to কিন্তু cos 300 ডিগ্ৰী হ'ব ঠিক আছে গতিকে আমি প্ৰথম এটো লিখি লও 4 sin
420 degree cos 390 degree plus cos 300 degree আৰু ইয়াত আৰু এটা ফৰ্মুলা আছিল sin minus theta is equal to minus sin theta গতিকে এই ইয়াত কি হ'ব এটো ইনটু হৈ আছিল ইয়া cos অনুপাতৰ লগত sin অনুপাত পূৰণ হৈ আছে কিন্তু মই এটো ব্ৰেকেট দি দিছো minus sin 330 ডিগ্ৰী ঠিক আছে এতিয়া ইয়াৰ পিছৰ স্টেপটোত অনুপাতখিনি পাছত ভাঙিম প্ৰথমতে অংকটো সজাই লওঁ sin 420 degree into cos 390 degree এটো প্লাস এ মাইনাস এ এটো মাইনাস হ'ব আৰু এটো হ'ব cos 300 degree into sin 330 degree এটা আমাৰ অংকটো কৰিবলৈ সহজ হ'ব সো cos 420 degree তেতিয়াহলে আমি এটো কি সরি sin 420 degree আমি এটো কি লিখিম sin 360 degree plus 60 degree অনুপাত কিটা ভাঙো এতিয়া মানে কোনটো অনুপাত নহয় 360 degree plus 60 degree ঠিক আছে এতিয়া এটো 360 degree নি লিখি আমি 4 into 90 degree লিখিব পাৰো একেদৰে ইটো 390 degree আছে cos 360 degree plus q 30 degree হল এতিয়া মাইনাস আছে মাইনাস দিলু cos 300 degree এটো কি কৰিব পাম cos তোমাৰ 330 degree minus এখিনি অলপ মহাৰে দিছে cos 330 degree minus 360 degree minus 60 degree কৰি দিম কাৰণ আমাৰ 300 degree আছিল লগতে sin এটো কি কৰিম 360 degree minus 30 degree এতিয়া এখিনি চোৱা 360 degree plus 60 degree হল এটো তোমাৰ 420 degree হ'ব cos আছিল তাৰছত 360 degree plus 30 degree তাৰ মানে 390 degree আছে মাইনাস আছে 300 to আমি ভাঙিছো 360 degree minus 60 degree তাৰ মানে আমাৰ 300 degree হ'ব 330 degree to ভাঙিছো 360 degree minus 30 degree তাৰ মানে 330 degree হ'ব এতিয়া আমি ইয়াৰ অনুপাত বিলাকলে যাম ASTC rule টুলে যাম ASTC rule টুৰ মতে আমাৰ কি হয় কোড কেনেকা আমি চাই লম 360 degree ইয়ালে গটেটো 360 degree plus 60 degree তামৰা আমাৰ প্ৰথম চকল আহিলে প্ৰথম চকত 360 degree গটেটো sin 30 degree হ'ব কিয় প্ৰথম চকত আমাৰ ইয়াৰ পৰা নেকে ইয়াত পালে মানে সোৱা কোনটো 360 degree plus 60 degree তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে 360 plus 60 degree ইয়ালে আহিলে গটিকে sin 60 degree হ'ল আৰু sin যেটো ইয়াত 90 লগত কি পূৰণ আছে 4 গটিকে sin টো sin এ থাকিব ইয়াতো 90 degree লগত 4 পূৰণ হৈ আছে গটিকে এটো cos টো cos এ থাকিব cos 30 degree হ'ব কিন্তু এটো কোন চকত আছে এটো প্ৰথম চকত আছে এটা প্ৰথম চকত সকলো বিলাক অনুপাতে কি হয় পজিটিভ গটিকে cos ও পজিটিভ হ'ব মাইনাস এটা cos 360 degree minus 60 degree এটা 360 degree ইয়াৰ পৰা ইয়ালৈকে হয় minus 60 degree গটিকে ই ফোর্থ চকত আছে ফোর্থ চকত cos পজিটিভ আৰু এটা হ'ব cos 60 degree আগফালে মাইনাস আছে কেনে মাইনাস আছে আচ্ছা মই এই বস্তুটো এনেকে লিখি দিও তেতিয়া আৰু ভালো ঠিক আছে এতিয়া sin 360 degree minus 30 degree এটো ফোর্থ চকত আছে কাৰণ 360 degree minus theta theta জায়গা 30 degree আছে ইয়াত sin টো কি হয় নেগেটিভ কাৰণ ফোর্থ চকত অনলি cos অনুপাত হয় কি হয় পজিটিভ হয় গতিকে এটো sin 30 degree কিন্তু এই cos 60 degree লগত minus sin 30 টো কি হয় পূৰণ হৈ আছে গতিকে ব্র্যাকেটটো নিদিলাকৈ ইয়াৰ পৰা মাইনাস হৈ থকা হ'ব গতিকে এইটো চাই লব ভালৰে এটা sin 30 এর ভ্যালু sin 60 এর ভ্যালু
√3/2 into cos 30 value √3/2 minus cos এটো ব্ৰেকেট দি লিখো এবাৰতে cos 60 এটা cos 60 ভ্যালু কিমান আছিল cos 60 ভ্যালু হাফ sin 30 হাফ cos 60 হাফ এটো sin 30 ভ্যালু হাফ কিন্তু আগফালে মাইনাস আছে এই মাইনাসটো ব্ৰেকেট খুলি দিলে কি হ'ব প্লাস হ'ব এটো হ'ব হাফ into হাফ এটোটা কিন্তু অনুপাতটা পূৰণ হৈ আছে এটা √3 into √3 তাৰ মানে 3 divided by 4 ডলাৰ প্লাস ইয়াতো 4 1 গতিকে এটো এলসিএম ললে 4 হ'ল 3 plus 1 is equal to 4/4 is equal to 1 আৰু আমাক প্ৰমাণ কৰিব লিখলে এইটো আমাৰ এটো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ তাত কি আছিল 1 গতিকে আমাৰ প্ৰুফটো এৱানে এতিয়া তোমালোকৰ কিবা যদি পাজল আছে মই ভাবো তোমালোক পাজল থাকিব না লাগে যদিও কিবা আৰু আছে তোমালোকে কমেন্ট বক্সত গৈ আমাক কমেন্ট কৰিব পাৰা সুধিব পাৰা যে এনেকা কিবা যদি আছে আমি গোটেইখিনি প্ৰবলেম দূৰ কৰিবলৈ চেষ্টা কৰিম এতিয়া ইয়াৰ পাছত আৰু এটা অংক আছে সেইটো খুব ইম্পৰ্টেন্ট অংক এটা সেই অংকটো আমি চাম এটা ইয়াতে আছে কোৱেশ্চন নম্বৰ 4 ৰ তোমাৰ এইটো কি নম্বৰ অংক হয়তো পাইত আছে π/t তাৰ আগত এটা বস্তু মই দি লৈছো পাই মানটো পাই মানে আমাৰ কিমান হয় এতিয়া পাই মানে আমাৰ হ'ব তোমাৰ 183 ডিগ্ৰী এতিয়া পাই ভ্যালুটো চোৱা এতিয়া পাই মানে হ'ব তোমাৰ 180 ডিগ্ৰী তেতিয়ালে মই সাইডত লিখিছো তেতিয়ালে π/2 মানে কিমান π/2 মানে হ'ব 90 ডিগ্ৰী পাই যদি 180 হয় 180 divided by 2 that means 90 তেতিয়া π/3 মানে কিমান হ'ব 318 গতিকে 60 ডিগ্ৰী π/4 is equal to 45 ডিগ্ৰী π/6 তেতিয়া লৈ হ'ব 30 ডিগ্ৰী এতিয়া পাই মানে আমাৰ হৈছিল দিয়া আছিল আমাৰ পাই এটা ৰেডিয়ান কোণ এটো আগৰ ক্লাস 11 ত পাবাগে ক্লাস 11 ত আমি পাম পাই এটা ৰেডিয়ান কোণ কাৰণ পাই মানটো সদায় তোমাৰ 180 ডিগ্ৰী হ'ব গতিকে এই মানগিটা মই লিখি লৈছো এটা কাৰণে কাৰণ ইয়াৰ পিছত যিটো অংক আছে ইয়াৰ পিছত দিয়া অংকটো আমাৰ গোটেই মানখিনি পাইত দিয়া আছিল দিয়া আছিল sin square π/3 plus sin square twice π/3 plus sin square 5π/3 plus sin square 8π/3 ঠিক আছে এই অংকটো আমি কৰিব লাগে এতিয়া ইয়াৰ পৰা প্ৰথম কথা π/3 চোৱা π/3 মানে তোমাৰ 60 ডিগ্ৰী এতিয়া 60 ডিগ্ৰী sin 60 আমি ভ্যালু ডাইৰেক্ট বহাই দিব পাৰো কিন্তু হেতু আমি নকৰি আমি প্ৰথম কি কৰিম এটো বা গম পালো 60 ডিগ্ৰী কিন্তু twice π/3 মানে কি চোৱা 2 into π/3 π/3 মানে হল তোমাৰ 60 ডিগ্ৰী তেতিয়ালে এটো কিমান 120 ডিগ্ৰী একেদৰে 5π/3 5 into π/3 বুলি লিখিব পাৰি গতিকে 5 into π/3 মানে তোমাৰ 60 ডিগ্ৰী 5 300 ডিগ্ৰী আৰু এটো 8 into 60 ডিগ্ৰী তাৰ মানে কিমান হ'ব 848 হ'ব এতিয়া আমাৰ এই মানখিনি আমি কাৰোবাৰ যদি অসুবিধা হয় তেতিয়া হলে তোমাৰ sin π/3 ঠাইত 60 ডিগ্ৰী লিখি লবা ইয়াৰ ঠাইত কি লিখিম sin square আমি 120 ডিগ্ৰী লিখিম ইয়াৰ ঠাইত কি লিখিম 300 ডিগ্ৰী লিখিম এনেকৈ লিখি ললেও হ'ব কিন্তু এইদৰে নিলিখাকেও আমি এই ৰেডিয়ান কোণতে আমি গোটেই অংকটো কৰিব পাৰো প্ৰথম কথা
sin স্কয়াৰ পাই বাই 3 এটো একে ৰাখি ধৰিলো প্লাস sin স্কয়াৰ মই এটা নেগেলি লিখুছো পাই মাইনাস পাই বাই 3 সোয়া এলসিএম ললে পাই মাইনাস পাই বাই 3 is equal to কি হ'ব এলসিএম ললে থাইস পাই মাইনাস পাই সমান কিমান হ'ব টুৱাইস পাই বাই 3 এই বস্তুটো যদি পাও তেতিয়া হলে এই বস্তুটো যদি পাও তেতিয়া হলে আমাৰ এটা ইয়ালৈকে হ'ল ইয়াৰ পাছতে তোমাৰ আমাৰ কি হৈছিলে 5 পাই বাই 3 5 পাই বাই 3 5 পাই বাই 3 টো আমি কিনাৰে লিখিব পাওঁ টুৱাইস পাই মাইনাস পাই বাই 3 লিখিব পাওঁ না 3 দুগুণ 6 এলসিএম যদি লওঁ 6 পাই মাইনাস পাই হ'ব 6 পাই মাইনাস পাই মানে 5 পাই বাই 3 নহয় নি গতিকে আমি এই গোটেই বস্তুখিনি এনেদৰে সজাই লওঁ তেতিয়ালে ইয়াৰ ঠাইত কি লিখিম প্লাস sin square twice pi minus pi by 3 হয় না বসাই দাও 3 দুগুণ 6 6 pi minus pi 5 pi ঠিক আছে প্লাস sin square twice pi minus pi by 3 3 দুগুণ 9 9 pi minus pi তার মানে 8 pi by 3 ঠিক আছে এতিয়া আমি এটা step আৰু চাও pi by 3 sin square pi by 3 plus এটো স্কয়াৰ বাদ দিয়া স্কয়াৰ নাই বুলি ধৰিলো 180 ডিগ্ৰী মাইনাস থিটা কিমান আছিল sin 180 ডিগ্ৰী pi মানে 180 ডিগ্ৰী সো 180 ডিগ্ৰী মাইনাস থিটা থিটাৰ ঠাইত ইয়াত pi by 3 আছিল থিটাই ধৰিছো সমান অনুপাত 90 লগত 2 পূৰণ হৈছে গতিকে sin টো sin এ থাকিব sin থিটাই হ'ব 180 ডিগ্ৰী মাইনাস থিটা দ্বিতীয় চক sin পজিটিভ গতিকে sin থিটা ইয়াত স্কয়াৰ আছিল গতিকে ইয়াত স্কয়াৰ আহিব গতিকে এটো আমি এনেকৈ লিখিব পাৰো sin স্কয়াৰ pi by 3 ঠিক আছে নেক্সট twice pi pi মানে এটো ইয়াৰ পৰা ইয়ালে 180 ডিগ্ৰী twice pi মানে আৰু এটা pi ইয়া লাগে তাৰমানে twice pi মানে 360 ডিগ্ৰী মাইনাস তেতিয়ালে এটো মাইনাস pi by 3 হৈ আছে গতিকে 360 ডিগ্ৰী মাইনাস থিটা ফোর্থ সেকত হয় ফোর্থ সেকত sin নেগেটিভ গতিকে আমি এটো কি লিখিম প্লাস মাইনাস sin pi by 3 এইটো হোল স্কয়ার এনেকৈ লিখিছো ঠিক আছে একেদৰে আমি sin স্কয়াৰ থাইস pi মানে তোমাৰ pi 90 ডিগ্ৰী মান 6 pi by 2 থাইস pi মানে 6 pi by 2 তেতিয়ালে যুগ্ম সংখ্যা গতিকে ইয়াত কি থাকিব প্লাস sin এ থাকিব sin স্কয়াৰ pi by 3 এটো থাইস pi টো আকৌ এবাৰ চাই লও যদি গণবল আছে কিয় sin থাইস pi minus pi by 3 স্কয়াৰ টো পাছত লগাম স্কয়াৰৰ কথা লগাম না হয় দিয়া থাইস pi 3 into pi মানে 180 ডিগ্ৰী 3 into 2 into 90 ডিগ্ৰী 180 ডিগ্ৰী to 2 into 90 ডিগ্ৰী লিখিব গতিকে 6 into 90 ডিগ্ৰী 6 to কি যুগ্ম সংখ্যা গতিকে sin এ থাকিলে ইয়াৰ লগত কি হৈ আছিল minus pi by 3 মানে 60 ডিগ্ৰী গতিকে minus 60 ডিগ্ৰী এটা আছিল গতিকে minus 60 ডিগ্ৰী ইয়াৰ আগফালে অনুপাতটো কি আছিল sin স্কয়াৰৰ কথাটো নহয় স্কয়াৰ কথাটো অনা নাই এতিয়া sin এটো sin এ হ'ল ঠিক আছে sin 60 ডিগ্ৰী এতিয়া 6 নম্বৰ চকত এটো কি হ'ব পজিটিভ হ'ব কাৰণ এটো দ্বিতীয় চকলৈ গুচি আহিব চাৰিটা তোমাৰ এটো 1 2 3 4 5 6 দ্বিতীয় চকত sin টো পজিটিভ গতিকে ইয়াত স্কয়াৰ আছিল গতিকে ইয়াত স্কয়াৰ আহি যাব ঠিক আছে এতিয়া আমি এই গোটেই বস্তুখিনি ভাঙি ললো ভাঙি লোৱাৰ পাছত sin square pi by 3 একে ৰাখিছো প্লাস sin square pi by 3 ঠিকে আছে এটো হোল স্কয়ার কৰিলে মাইনাস টো কি যাব উঠি যাব মানে sin square pi by 3 আমি লিখিম প্লাস sin square pi by 3 এটা sin square pi by 3 কেটা হল এটা দুটা তিনটা চাৰিটা
গতিকে যোগ কৰিলে কিমান হ'ব 4 sin স্কয়াৰ পাই বাই 3 এটা 4 পাই বাই 3 তাৰ মানে 60 ডিগ্ৰী sin 60 ডিগ্ৰীৰ ভ্যালু কিমান sin 60 ডিগ্ৰী ভ্যালু √3/2 এটা 4 * √3/2 হোল স্কয়ার তাৰ মানে আমাৰ কিমান হ'ব 4 * 3/4 ইকুয়াল টু 4 4 ক্যান্সেল যাব থাকিলে 3 সমান রাইট হ্যান্ড সাইড আমি এই লেফট হ্যান্ড সাইডটো ধৰি ললে আমি রাইট হ্যান্ড সাইডত আমাক কি দিছে 3 দিয়া আছে গতিকে আমাৰ রাইট হ্যান্ড সাইডটো 1 একেদৰে আমি ইয়াৰ পাছত এডভান্স মেথডৰ তোমাৰ 7.1 এক্সাৰসাইজত বহুত কিটা অংক আছে এই গোটেইখিনি অংক লৈ তোমালোকৰ পৰৱৰ্তী ভিডিঅ'ত আমি আহি আছো আজিলৈ ক্লাছ ইমানতে শেষ কৰিছো ধন্যবাদ